লুকমান হাকিম তেখেতৰ পুত্ৰক কৈছিল, ইয়া বুনাইয়া ইন্নাহা ইন তাকুম মিসকাল হাববাতিন মিন খারদালিন ফাতাকুন ফি সাখরাতিন আও ফিস সামাওয়াত আও ফিল আরদ ইয়াতি বিহাল্লাহ ইন্নাল্লাহা লাতীফুন খাবীর। হে মোৰ মৰমৰ পুত্ৰ, পাপ কিংবা তো পুণ্য সেয়া লাগিলে সৰিয়হৰ দানাতকৈ আৰু সৰু নহওক কিয়, তুমি সেয়া যদি পাহাৰৰ ভিতৰত পাহাৰত নি তুমি লুকাই থৈ আহা, সেয়া যদি তুমি হাত আসমানত লুকাই থৈ আহা, হাত জমিনত তুমি দফন কৰি দিয়া, আল্লাহ ৰব্বুল আলামিন সেয়া প্ৰকাশ কৰিব। কিয়নো আমাৰ আল্লাহ ক্ষুদ্ৰধৰ্ষী হয়। আমাৰ আল্লাহ সেইজন আল্লাহ হয় যিজনে অমাৱস্যাৰ অন্ধকাৰ ৰাতি সৰু সৰু যি পৰুৱা পিপিৰা মাটিত ঘূৰি ফুৰি থাকে, সেই পৰুৱাৰ ঠেঙৰ আৱাজ শুনে, শব্দ শুনে, তাকো আল্লাহ তাআলাই দেখা পায়। জীৱনৰ প্ৰত্যেকটি আমলৰ হিচাপ আমি দিব লাগিব। ইন্না ৰব্বাকা লাবিল মিৰসাদ, নিশ্চয় তোমালোকৰ প্ৰতিপালক ঘাট লগাই আছে। আমি কি কৰিছো, ক'ত গৈছো, কি আমল কৰিছো, নেক নে বদ, কিৰমান কাতিবিন দুইজন ফিৰিস্তা আমাৰ কান্ধতটো আছেই, তেওঁলোকে লিখি আছে। ইয়াৰ বাহিৰেও আল্লাহ ৰব্বুল আলামিন ঘাট লগাই আছে, আমাৰ প্ৰত্যেক আমলৰ হিচাপ লগাই আছে। কিয়ামতৰ দিনাখন জীৱনৰ আমালসমূহ যদি গলত হয়, যদি কুকৰ্ম কৰিছো, যদি পাপ কৰিছো, আমাৰ পৰা যেতিয়া জীৱনৰ হিচাপ লোৱা হ'ব, যেতিয়া আল্লাহ তাআলাই প্ৰশ্ন কৰিব তোমাৰ জীৱন কেনেকৈ অতিবাহিত কৰিলা, আমাৰ জীৱনৰ বদ আমলৰ যদি আমি ইনকাৰ কৰোঁ, আল্লাহ মই এই পাপ কৰা নাই, মই এই গুনাহ কৰা নাই যদি অস্বীকাৰ কৰোঁ, আমাৰ মুখখনত তালা লগাই দিয়া হ'ব, মুখ বন্ধ কৰি দিয়া হ'ব, আৰু সৰ্ব অংগই সাক্ষী দিব। হাত ভৰি নাক কাণ চকু আদি সকলোৱে সাক্ষী দিব। চকুৱে ক'ব ইয়া আল্লাহ ময়ো দেখিছিলোঁ, কাণে ক'ব ইয়া আল্লাহ মই তাৰ শব্দ শুনিছোঁ, হাতে ক'ব ময়ো দেখিছিলোঁ, ময়ো ধৰিছিলোঁ, ভৰিয়ে ক'ব ময়ো খোজকাঢ়ি গৈছিলোঁ। সৰ্ব অংগই সাক্ষী দিব, আমি বাচিব নোৱাৰিম। জীৱনৰ প্ৰত্যেক আমলৰ হিচাপ আমি দিব লাগিব, প্ৰতি ছেকেণ্ড প্ৰতি পলৰ হিচাপ আমি দিব লাগিব। আল্লাহৰ পয়গম্বৰ হজৰতে দাউদ আলাইহিস সালামে তেখেতৰ উম্মতক যেতিয়া ওয়াজ আৰু নসিহত কৰি আছিল, জীৱনৰ প্ৰত্যেক আমলৰ হিচাপ আল্লাহৰ আগত থিয় হৈ দিব লাগিব। যদি কোনো বান্দাই ইনকাৰ কৰে, যদি অস্বীকাৰ কৰে, তাৰ মুখখন বন্ধ হৈ যাব আৰু তাৰ সৰ্ব অংগই সাক্ষী দিব, তাক কোনেও বচাব নোৱাৰে, সি জাহান্নামত যাব লাগিব। দাউদ আলাইহিস সালামৰ উম্মতে এই কথা শুনি আৰজ কৰিলে, হে আল্লাহৰ পয়গম্বৰ, আপুনি যদি প্ৰমাণ কৰি দেখাব পাৰে, হাত ভৰি নাক কাণ আদি অংগই কেনেকৈ কথা কয় যদি প্ৰমাণ কৰি দেখাব পাৰে, তেতিয়াহ'লে আমি আপোনাৰ ওপৰত ইমান আনিম, আপোনাৰ আল্লাহৰ ওপৰত আমি ইমান আনিম। আমি সাধাৰণতে জানো যে আমি মুখেৰে কথা কওঁ, হাত ভৰি নাক কাণ এইবোৰৰ কথা ক'ব নাজানে, কিন্তু কিয়ামতৰ দিনাখন মুখখন বন্ধ হৈ যাব, হাত ভৰি নাক কাণ সকলো অংগই কেনেকৈ কথা কয় যদি প্ৰমাণ কৰি দেখায়, তেতিয়াহ'লে আপোনাৰ ওপৰত ইমান আনিম, আপোনাৰ আল্লাহৰ ওপৰতো ইমান আনিম, পৰকালৰ ওপৰতো আমি ইমান আনিম। আল্লাহৰ পয়গম্বৰ হযরত দাউদ আলাইহিস সালামে তেওঁলোকক জবাব দিলে যে ইনশাআল্লাহ যদি আল্লাহ তাআলাই তৌফিক দিয়ে, অহাকালি ইবাদতৰ দিনাখন তোমালোকৰ এই সৱালৰ জবাব দিয়া হ'ব, কিয়ামতৰ নমুনা দেখাই দিয়া হ'ব ইনশাআল্লাহ। তেওঁলোকক এই কথা কৈ যেতিয়া পঠাই দিয়ে, তেনে মুহূৰ্তত এটা বিচাৰ আহি পালে। এজন সৌদাগৰে আহি কৈ আছে, মোৰ এটা গৰু আছিল, মোৰ গৰুটো অমুক জংঘলত থকা এগৰাকী মহিলাই জবে কৰি খাই দিছে, এজনী বুঢ়ী মানুহ, তেওঁ মোৰ গৰুটো নুখুদাকৈ জবে কৰি খাই দিছে, ইয়াৰ বিচাৰ মোৰ লাগে, মোৰ বিচাৰ কৰি দিব লাগে। সেই জামানাত যিজন বাদশাহ হয়, আল্লাহৰ পয়গম্বৰ হযৰতে দাউদ আলাইহিস সালাম, তেওঁ বাদশাহ আছিল, ৰজা আছিল, আৰু সেই সময়ত বাদশাৰ দৰবাৰত আদালত লাগে, তাতে বিচাৰ কৰা হয়। যেতিয়া সৌদাগৰজনে এই কথা ক'লে যে মোৰ গৰু এজনে খাই দিছে আৰু ইয়াৰ বিচাৰ লাগে, তেতিয়া সেইগৰাকী মহিলাক মাতি পঠোৱা হ'ল, বুঢ়ী মানুহজনীক মাতি পঠোৱা হ'ল। যেতিয়া উপস্থিত কৰা হৈছে, আল্লাহৰ পয়গম্বৰ হযৰতে দাউদ আলাইহিস সালামে সেইগৰাকী মহিলাক প্ৰশ্ন কৰিলে যে তুমি এইজন ব্যক্তিৰ গৰু কেনেকৈ খাই দিছা, কিয় খাইছা, তুমিতো কিনি লোৱা নাই, এইজনে বিক্ৰী কৰা নাই, তুমি কিয় খাইছা, ইয়াৰ জবাব দিয়া। সেইগৰাকী মহিলাই বুঢ়ী মানুহজনী উত্তৰত কয় যে মহাশয়, মই আপোনাক চিনি পাওঁ, আপুনি যদিও মোক চিনি নাপায়, মই আপোনাক চিনি পাওঁ, আপুনি আল্লাহৰ পয়গম্বৰ হয়, আপুনি দেশৰ সম্ৰাট হয়, আপুনি মোক চিনি নাপাব পাৰে, মই অমুক ঠাইত জংঘলত বসবাস কৰোঁ। এক সময় আছিল যে আমি বহুত ধনী মানুহ আছিলোঁ, মোৰ স্বামী বহুত ডাঙৰ বিজনেছমেন আছিল, কিন্তু কোনোবাই মোৰ স্বামীক হত্যা কৰি দিয়ে, কতল কৰি দিয়ে, মই মোৰ পুত্ৰক লৈ জংঘলত এটা ঝুপৰিত বসবাস কৰি থাকোঁ। আমাৰ কাহিনীটো হ'ল যে আমাৰ ঘৰৰ সন্মুখত এটা ডালিম গছ আছে, প্ৰতিদিন ৰাতিপুৱা উঠি দেখা পাওঁ এই গছত এটা পকা ডালিম লাগি থাকে, ডাঙৰ এটা ডালিম লাগি থাকে,
আমি গোটেই দিন মা পুত্ৰ এই ডালিম খাই শেষ কৰিব নোৱাৰোঁ। পিছদিনা ৰাতিপুৱা একেই গছত ডালিম লাগি আছে, আমি গোটেই দিন সেই ডালিম খাওঁ। এনেকৈ আমি জীৱন অতিবাহিত কৰি আছোঁ। মাজে মাজে মোৰ পুত্ৰই কয়, মা মোক অনুমতি দিয়া, মোক ইজাজত দিয়া, মই বাহিৰত যাওঁ, কিবা ইনকাম কৰি কিবা বেলেগ খানাৰ যোগাৰ কৰোঁ। সদায়নো একেটা খানা কিমান খাই থাকিম? কিন্তু মই তাক যাব নিদিওঁ। মোৰ ভয় লাগে, কিয়নো মানুহে মোৰ স্বামীক হত্যা কৰিছে, গোটেই ধন সম্পত্তি কাঢ়ি লৈছে। মই মোৰ পুত্ৰক হেৰুৱাব বিচৰা নাই, মোৰ ভয় লাগে, সেইকাৰণে মই তাক ক'তোৱে যাব নিদিওঁ। এদিনাখন কি হ'ল, এটা ডাঙৰ বলদ গৰু আহি উপস্থিত হ'ল আৰু গৰুৱে কথা কৈ আছে। মই আচৰিত হ'লোঁ। গৰুৱে কৈ আছে, হে মা, মই আপোনাৰ কাৰণে হালাল হয়, মোক জবেহ কৰি আপুনি খাওক। কিন্তু মোৰ ভয় লাগিল। সেই মানুহজনীয়ে কৈ আছে, মোৰ ভয় লাগিল। গৰুৱেতো কথা ক'ব নাজানে, কিন্তু স্পষ্ট কথা কৈ আছে। কিবা আপদ বিপদ, মই ঘূৰাই পঠালোঁ, মই তাক জবেহ নকৰিলোঁ। পিছদিনা একেই আকৌ বলদ গৰুটো আহিছে আৰু মোক কৈ আছে, মোক হালাল কৰি খাওক, মই আপোনাৰ কাৰণে হালাল হয়। কিন্তু সেইদিনাও মই তাক ঘূৰাই পঠালোঁ। তৃতীয় দিনাখন যেতিয়া গৰু আহিছে, আহি কৈ আছে, সেই বলদ গৰুৱে কৈ আছে, হে মা, মই আপোনাৰ কাৰণে হালাল হয়, মোক হালাল কৰি খাওক, আপুনি মোৰ মালিক হয়, আপুনি মোক হালাল কৰি খাব পাৰে, মোক জবেহ কৰি খাব পাৰে। সেইদিনা মই মোৰ ল'ৰাটোক মাতিলোঁ, চোৱাচোন গৰুৱে কেনেকৈ কথা কয়, ই বোলে আমাৰ কাৰণে হালাল, আমি বোলে তাৰ মালিক হয়, কাৰণটো কি? তেতিয়া ল'ৰাটোৱে কৈ আছে, মা, আমি যে সদায় একেটা খানাই খাই আছোঁ, আল্লাহৰ ওচৰত দোৱা কৰি আছোঁ, আল্লাহে কিবা বেলেগ খানাৰ যোগাৰ কৰি দিয়ক। যিদৰে এটা গছত প্ৰতিদিন এটা পকা ডালিম লাগিব পাৰে, ঠিক তেনেদৰে এই গৰুটো আল্লাহে পঠাব পাৰে, হ'ব পাৰে আল্লাহৰ পক্ষৰ পৰা হয়। মোৰ পুত্ৰই যেতিয়া, মানুহজনে কৈ আছে, মোৰ পুত্ৰই যেতিয়া এই কথা ক'লে, দুইজনে ধৰি সেই গৰু জবেহ কৰিলোঁ আৰু আমি খালোঁ। হে আল্লাহৰ পয়গম্বৰ, আপুনি কওক, আমি ভুল ক'ত কৰিছোঁ? আল্লাহৰ পয়গম্বৰ হজৰতে দাউদ আলাইহিস সালাম আচৰিত হৈ গ'ল। ইয়াৰ কি কাহিনী? তেওঁ যেতিয়া মনে মনে আছে, আল্লাহৰ পক্ষৰ পৰা হজৰতে জিব্ৰাইল আলাইহিস সালাম উপস্থিত হৈ গ'ল। দাউদ আলাইহিস সালামক কৈ আছে, হে আল্লাহৰ পয়গম্বৰ, আপুনি কৈ দিয়ক, অহাকালি ইবাদতৰ দিনাখন তেওঁলোকৰ এই বিচাৰ কৰা হ'ব। সৌদাগৰজন আৰু বুঢ়ী মাক গুচি গ'ল। হজৰতে দাউদ আলাইহিস সালামৰ জামানত ইবাদতৰ দিন আছিল শনিবাৰৰ দিন। শনিবাৰে তেওঁলোকে 2 ৰাকাত নামাজ আদায় কৰিছিল। যিদৰে শৰীয়তে মুহাম্মাদীত শুক্ৰবাৰ দিন জুমাৰ দিন হয়, ইবাদতৰ দিন হয়, ঠিক তেনেদৰে তেওঁলোকে শনিবাৰ দিন 2 ৰাকাত নামাজ আদায় কৰিছিল। পিছদিনা যেতিয়া ইবাদত তেওঁলোকে কৰিলে, 2 ৰাকাত নামাজ যেতিয়া পঢ়িলে, দুইটা কাহিনী একেলগে হৈছে। এটা হৈছে যে কিছুমান মানুহে প্ৰশ্ন কৰিছিল যে কিয়ামতৰ নমুনা দেখাব লাগে, আৰু এটা হৈছে এই মহিলাগৰাকী সৌদাগৰৰ গৰু খাই দিছে, ইয়াৰ বিচাৰ কৰিব। ইবাদতৰ পিছত যেতিয়া লোকে লোকাৰণ্য চাৰিওফালে মানুহ ৰখি আছে, হজৰতে দাউদ আলাইহিস সালাম ভাবিলে প্ৰথমতে এই বিচাৰটোকে কৰি দিওঁ, তাৰপিছত মানুহক কিয়ামতৰ নমুনা দেখাম। আল্লাহৰ হুকুমত দাউদ আলাইহিস সালামে এই বিচাৰ যেতিয়া আৰম্ভ কৰে, সৌদাগৰজনক প্ৰশ্ন কৰিলে, যাৰ গৰু এই বুঢ়ী মানুহজনীয়ে খাই দিছে, সেই সৌদাগৰজনক প্ৰশ্ন কৰিলে, তুমি কোৱা, এই গৰুৰ মালিক প্ৰকৃততে তুমি হয়নে? মানুহজনে যেতিয়া ক'ব বিচাৰিছিল, এই গৰুৰ মালিক মই হয়, কথাখিনি কমপ্লিট হোৱা নাই, কথাখিনি সম্পূৰ্ণ কৰিব পৰা নাই, তাৰ মুখ বন্ধ হৈ গ'ল। আল্লাহু আকবার। সৌদাগৰজনৰ মুখখন বন্ধ হৈ যোৱাৰ লগে লগে সৰ্ব অংগ বাজি উঠিল। সৰ্ব অংগই সাক্ষী দি আছে, হাত ভৰি নাক কাণ আদি সকলোৱে সাক্ষী দি আছে। হে আল্লাহৰ পয়গম্বৰ, হে দাউদ আলাইহিস সালাম, সেই গৰুৰ মালিক প্ৰকৃততে এইজন ব্যক্তি নহয়, এইজন ব্যক্তি কোনো সৌদাগৰো নহয়। প্ৰকৃততে এই গৰুৰ মালিক সেই বুঢ়ী মাক হয়, তাৰ ল'ৰা হয়, কিয়নো তেওঁলোক সৌদাগৰ আছিল। এইজন ব্যক্তি গোলাম আছিল, যিজনে নিজকে সৌদাগৰ বুলি কৈ আছে, তেওঁ প্ৰকৃততে গোলাম আছিল, সেইজন সৌদাগৰৰ গোলাম আছিল। অমুক জাগাৰ পৰা যেতিয়া ভ্ৰমণ কৰি আহে, ৰাস্তাত মানুহ লগাই দি কতল কৰিছিল। সৌদাগৰজনক কতল কৰি গোটেই ধন সম্পত্তি ই কাঢ়ি লৈছে আৰু নিজে সৌদাগৰ হৈ গৈছে। প্ৰকৃততে এই গৰুৰ মালিক সেইজন যুৱক হয়, তাৰ মাক হয়। চকুৱে কৈ আছে ময়ো দেখিছিলোঁ, কাণে কৈ আছে ময়ো শুনিছিলোঁ, ভৰিয়ে কৈ আছে মুখ দি খোজকাঢ়ি গৈছিল, হাতে কৈ আছে মুখ দি ধৰিছিল, সোঁহাতে কৈ আছে মুখ দি কতল কৰিছিল, মই সাক্ষী হয়। সৰ্ব অংগই যেতিয়া সাক্ষী দি আছে, আচলতে আল্লাহৰ পয়গম্বৰ হজৰতে দাউদ আলাইহিস সালামে ভাবিছিল যে এই বিচাৰটো সৰু বিচাৰ হয়, বিচাৰটো প্ৰথমতে কৰি দিওঁ, তাৰপিছত কিয়ামতৰ নমুনা দেখাই থাকিম। আল্লাহ তাআলাৰ হুকুম হ'ব, আল্লাহ তাআলাই কিয়ামতৰ নমুনা দেখাব। কিন্তু আল্লাহ তাআলাই দুইটা ঘটনা একেলগ কৰিলে। কিয়ামতৰ নমুনাও আল্লাহ তাআলাই দেখাই দিলে, হাত ভৰি নাক কাণ অংগই কেনেকৈ সাক্ষী দিয়ে আল্লাহ ৰাব্বুল আলামিন প্ৰমাণ কৰি বাস্তৱত ৰূপান্তৰ কৰি দেখালে। আৰু এটা হ'ল যে যদি কোনো ব্যক্তিয়ে কোনো মানুহক কষ্ট দিয়ে, প্ৰকৃততে যদি ভুল কৰে, যিমানেই লুকাই নাথাকক কিয়, যিমানেই লুকাবলৈ চেষ্টা কৰক, এদিন নহয় এদিন প্ৰকাশ হ'বই। সত্য কোনোদিন লুকাই নাথাকে। আল্লাহ ৰাব্বুল আলামিন প্ৰমাণ কৰি দেখুৱালে যে প্ৰকৃততে এই গৰুৰ মালিক সেইজন যুৱক হয়, তাৰ মাক হয়,
যিজন ব্যক্তি নিজকে সৌদাগৰ বুলি কৈ আছে, গৰুৰ মালিক কৈ আছে, সেইজন ব্যক্তি আচলতে গোলাম আছিল। ইয়াৰ গোটেই ধন সম্পত্তিৰ মালিক প্ৰকৃততে সেইজন যুৱক হয়, সেইগৰাকী মহিলা হয়। সেইকাৰণে জীৱনৰ প্ৰত্যেকটি খোজ আমি চিন্তা কৰি দিব লাগিব, নেক কিনবা তো বদ, সেয়া সৰুতকৈ সৰু নহওক কিয়, সৰিয়হৰ দানাতকৈ সৰু নহওক কিয়, আল্লাহ ৰব্বুল আলামিন সেয়া প্ৰকাশ কৰিব। সত্য কোনোদিন লুকাই নাথাকে। এই দুনিয়াত যদিও আপুনি মানুহৰ চকুত ধূলা দি আপুনি যদি চলি থাকে, আল্লাহ ৰব্বুল আলামিন এদিন নহয় এদিন প্ৰকাশ কৰিবই। ইন্না ৰব্বাকা লাবিল মিৰসাদ, আল্লাহ ৰব্বুল আলামিন ঘাত লগাই আছে। প্ৰত্যেকটি আমলৰ হিচাপ আল্লাহ তাআলাই ৰাখি আছে। দুজন ফিৰিস্তা কান্দতটো হিচাপ কৰিয়ে আছে। আল্লাহ ৰব্বুল আলামিন সকলো কিছু কাদিৰ হয়, সকলো কিছুৰ বিষয়ে জানে। আল্লাহ তাআলা সকলো কিছু হিচাপ ৰাখি আছে। জীৱনৰ প্ৰত্যেক আমলৰ হিচাপ আমি আল্লাহৰ ওচৰত থিয় হৈ দিব লাগিব। সেইকাৰণে নেক আমল আমি বেছি বেছিকৈ কৰিব লাগে। যদি গুনাহ কৰিছোঁ, সময় থাকোঁতে তৌবা কৰোঁ, নহ'লে আল্লাহ তাআলাৰ আগত আমি ফচি যাম। আমাক প্ৰশ্ন কৰা হ'ব, জীৱন কেনেকৈ অতিবাহিত কৰিলোঁ, জৱানী কেনেকৈ অতিবাহিত কৰিলোঁ। প্ৰত্যেক ছেকেণ্ড, প্ৰত্যেক মুমেণ্টৰ হিচাপ আমি আল্লাহৰ আগত থিয় হৈ দিব লাগিব। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক।